First challenge goes for a shot. শ্বিলঙৰ ঘৰুৱা দৰ্শকৰ আগত আজি আমাৰ আছিল দ্বিতীয়খন মেটচ আৰু দ্বিতীয়খনত আমি শোচনীয়ভাৱে 2-0 গ'লত পৰাজিত হ'লো। ইয়াত মোৰ কিছুমান কথা এই গেমখনৰ পৰা মই উল্লেখ কৰিব খোজো। প্ৰথমটো হ'ল কি যিটো জোতা পিন্ধি আমি খেলিছো ISLৰ ষ্টেণ্ডাৰ্ড হিচাপে সেইটো কিমান কম্পেটেবল হয় উইথ এভৰি গ্ৰাউণ্ড। এতিয়া আমি যদি শ্বিলং চাওঁ কালি খেলখন যদি দৰ্শকৰে চাইছে মন কৰিব যে প্লেয়াৰবিলাকৰ মাজত যোনটো ষ্টেবিলিটি সেই ষ্টেবিলিটিটো কালি কম দেখা গ'ল। বহুত পিছলিছে, শ্লাইড হৈছে আৰু সেইটোৱেও খেলত এইটো নকওঁ যে খেলৰ আমি হাৰাৰ এটা ৰিজন, কিন্তু সেইটোও ক'ম যে খেলৰ হাৰাৰ ক্ষেত্ৰত ইয়াৰ অন্যতম এটা হাত আছে বুলি ক'ব পাৰোঁ। কিন্তু এপাৰ্ট ফ্ৰম দিছ এক্সটাৰ্নেল ফেক্টৰ যদি আমি খেলখন চাওঁ, খেলখন আছিল অত্যন্ত দিশাহীন মেটচ। না কোনো ভাল পাছ আহিছে, না কাৰোবাক পাছ দিওঁতে পিন পইণ্ট একুৰেচি আছে। চামতে 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 কালি কি খেলিছে? চামতে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ প্লেয়াৰ, হি শুড ন' যে when the ball drops in front of him how it would fly, কিমান হাইট যাব সি জানে। কমেণ্টতে ক'বলৈ বাধ্য হৈ গৈছে যে এজ এ প্লেয়াৰ তুমি এইটো জানিব লাগে যে যেতিয়া এই আমাৰ নিক্সনে মেকাৰ্থন নিক্সনে যেতিয়া বলবোৰ তাক পাছ দিছে সি পাছবোৰ সি ভালদৰে ৰিচিভ কৰিব পৰা নাই। হয়তো নিক্সনৰ পাছবোৰ একোৱেই নাছিল সেইটো মই বুজিছো, কিন্তু সি যোন ৰিচিভ কৰিব পৰাটো ক্ষমতা তাৰ পৰা আমি আৰু বিচাৰো। সেইটো মোৰ প্ৰথম পইণ্টটো আছিলে মই দেখা। আৰু ছেকেণ্ড পইণ্টটো মই এইটো ক'ম, আজাৰীৰ ওপৰত আমি ইমান নিৰ্ভৰশীল কিয়? মিনময় তুমি দেখিছা চাগে আজাৰে যদি ফ্ৰণ্টত আছে আজাৰেকে পাছ দিব, আজাৰে যদি লেফ্টত আছে লেফ্টত পাছ দিব। আৰু কালি এটা মই পইণ্ট এটা উল্লেখ কৰিব, 84 মিনিটৰ কথা কৈছো যেতিয়া আমাৰ নেষ্টৰে এটা ছিক্স যোনটো আমাৰ হেড মাৰিছিলে আৰু সি সেইটো এনেকুৱাকে মাৰিছে যোনটো আমাৰ এই 6 ফুট যোনখন ৰেক্টেংগল থাকে ন তালে মাৰিছে যাতে আজাৰে আহি যায়, কিন্তু আজাৰে আছিলে পিছত। এইটো এটা সৰু ঘটনা, কিন্তু সেইটোত জৰিয়তে গম পাব পাৰি যে এইটোতো আজাৰে সি চিধা শ্বট ল'ব পাৰিলেহেঁতেন, আজাৰে কিন্তু কিয় দিলে? ডিপেণ্ডেঞ্চি, প্লেয়াৰৰ কোনো কনচিষ্টেঞ্চি নাই। যি প্লেয়াৰ আমি ছাবষ্টিটিউট কৰিছোঁ কালি ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰিলে। আৰু মানে শ্বিলঙত নিজৰ ঘৰুৱা ষ্টেডিয়ামত থাকি পেলাই আমি হোম এডভান্টেজ নোলোৱাকে দুখন খেলত দুটাকে হাৰিলো। লজ্জাজনকভাৱে 2-0 আমি হাৰিছো, এটা গলো দিব পৰা নাই এতিয়ালৈকে। তুমি কি ভাবা মিন্ময় কালি খেলখনৰ কথা? মই এইটোৱে ক'ব বিচাৰোঁ যে শ্বিলঙৰ মানে পিটছখন বহুতে কৈছে মানে ইমান শ্লিপাৰী হৈছে উম, আৰু সেইদিনাখন বৰষুণো হৈছিল সেইকাৰণে মানে সেইটো মানে শ্লিপাৰী হৈছিল। কিন্তু সেইটো এনভাইৰমেণ্টেল ফেক্টৰটো আমি দূৰত ৰাখিলে মই লাষ্ট 2খন মেটচে দেখিলোঁ মুম্বাইৰ লগত। মুম্বাই টীম বা বেংগালুৰুৰ টীম এটা বাহিৰৰ পৰা আহি পেলাই ইমান কণ্ট্ৰল দেখাব পাৰিছে, আমাৰ কি সেইটো কোৱালিটি নাই নেকি প্লেয়াৰ? সিহঁতৰতো সিহঁতক এখন ফিল্ডতে খেলিছোঁ ন, সিহঁতক কিয় এফেক্ট কৰা নাই নেকি? তাকো আমাৰ লোকেল বয়ো আছে। কালি ৰিডিমে কি খেলিছে? ৰিডিঙে ভাল খেলিবলৈ সি অভাৰ পাৰফৰ্মেঞ্চ কৰি দেখাবলৈ গৈ কালি বল হেৰুৱাইছে। ভাল পাছ দেখিব হেৰুৱাইছে পাৰে। নহয়, মোৰ মতে দ্য থিং ইজ ডেট আমি বহুত ডাঙৰ মিষ্টেক কৰিলোঁ আমাৰ মিড ছিজনৰ জানুৱাৰী ট্ৰেন্সফাৰ উইণ্ডত আমি ভাল এটেকিং বিলকুল প্লেয়াৰ এটা নল'লোঁ, যোনটোৱে মানে অলপমান যোনটো আজাৰৰ ওপৰত হেৰিটো আছে ক্ৰিয়েটিভ মিডফিল্ডাৰটো সেইটো নাপায় মানে সেইকাৰণে আজাৰে বলটো সদায় আমি আজাৰে বিচাৰোঁ। উম, তো আল্টিমেটলি নৰ্থ ইষ্টে বেনালীৰ টেকটিকেলি মই ফেইল বুলি ভাবোঁ ট্ৰেন্সফাৰ উইণ্ডত। বাকী পাৰফৰ্মেঞ্চখিনি আমি এপ্ৰিচিয়েট কৰিছোঁ, কিন্তু আজি যদি আমি টপ 6ৰ পৰা আঁতৰি যাম না সেইটোতকৈ লাজৰ ভয় নাপাব ইমান ভাল ছিজনটো যোৱাৰ পিছত। হয়তো ঠিক কথা কৈছা, যদি আমি ভাল ফিনিছ দিব নোৱাৰো তে ভাল ষ্টাৰ্টিং দিয়াৰ কোনো মূল্য নাথাকে। টপ টপ 5টো বাদেই দিয়া, এতিয়া আমি 4th পজিশ্যনৰ পৰা 5th পজিশ্যনত শ্লিপ হলো। হাতত খেল আছে আৰু দুখন খেল আছে হয়তো। AFC মতলব চেন্নাই FC এগেইনষ্টত আছে, চেন্নাই ঘৰত আছে আৰু আমাৰ নেক্সটখন আমি AB এগেইনষ্টত শ্বিলঙত খেলিম। ইবিয়ে ভাল খেলিছে, ইবিক পইণ্টছ লাগে। সেইটো মেণ্টেলিটি আহি শ্বিলঙত খেলিব আৰু শ্বিলঙত আমাৰ যিটো ফৰ্ম বৰ্তমান চলি আছে ন তেনেকে হ'লে যে আমি ইষ্ট বেংগলৰ লগত যে আমি ড্ৰ বা পইণ্ট পাম সেইটো ডাঙৰ কথা পোৱাটো। এইখন এৱে খেলৰ কথা নকওঁ, এৱে খেলত আমাৰ পাৰফৰ্মেঞ্চ ভাল, কিন্তু অভাৰ কনফিডেঞ্চো হ'ব নালাগে। দৰ্শকসকল আজিৰ খেলখন
লৈ আমি খুব এটা সুখী নহয়, আপোনালোকো সুখী নহয়, কিন্তু মই আপোনালোকৰ পৰা এটা ছাজেশ্যন বিচাৰোঁ যে জোৱান বেনালীয়ে যোনটো ট্ৰেন্সফাৰ উইণ্ডত যোনটো এটা ডাঙৰ হাউলাৰ কৰিলে, এজ এ মিনময় কোৱাৰ নিচিনা এটেকিং কোনো টিম নল'লে, ক্ৰিয়েটিভ সেই মিডফিল্ডাৰ। সেই সেই ক্ৰিয়েটিভ মিডফিল্ডাৰো নাই, সেইটো আমাৰ নেক্সট ছিজনটো ইফেক্ট পেলাব নেকি? পৰিব, যিটো নিশ্চয় পৰিব। যিটো মোৰ মতেদি যিটো এইটো মই কেমেষ্ট্ৰি বনে। দৰ্শক কোৱাৰ আগতে এইটো পৰিব যে যদি আমি ছেমি ফাইনেলত আমি যদি প্ৰৱেশ কৰিব নোৱাৰোঁ, বেনালীৰ যোনটো কণ্ট্ৰেক্ট এক্সটেনশ্যনৰ ক্লজ আছিল সেইটো পূৰা নহ'ব, যেতিয়া বেনালী আল্টিমেটলি চাগে হি হেজ টু লিভ। কোচ চেঞ্জ হ'ব পাৰে, তাৰপিছত আলাউদ্দিন আজাৰেও যাতে চাগে আমাৰ টীমৰ লগত বৰ্তি নাথাকিব, কাৰণ তাৰ 1+1 যোনটো কি ক'বা, কণ্ট্ৰেক্ট যোনটো কণ্ট্ৰেক্টত লিখা আছিলে সেইটো ছেমি ফাইনেলত প্লে অফত খেলাৰ পিছত সেইটো ভাবিছিলে মানে এক্সটেণ্ড কৰা। তো মোৰ মতে যোনটো ছিজন গৈ আছিলে অলপমান এতিয়া হেৰি হৈ গৈছে নাজানো, আৰু এতিয়া মই মানে অলপমান সেই মানে মুম্বাইখনৰ পিছতো মোৰ এটা আশা আছিল, কিন্তু যোনখন বেংগলোৰ এগেইনষ্টত, বেংগলোৰ নিচিনা মানে মই পাৰ্চনেলি বেংগলোৰক ভাল নাপাওঁ, কিন্তু মোৰ এনেকুৱা লাগে যে বেংগলোৰ অলপমান বেছি অভাৰ কনফিডেঞ্চত খেলে। আৰু মই সদায় বেংগলোৰ আমি দেখিছোঁ পাষ্টতো বেংগলোৰৰ কাৰণে আমি কিছুমান বস্তু কেতিয়াবা গ'ল নহৈছিলে আমাৰ হেৰি কৰিছিলে। বাকী যিয়ে নহওক ৰাইজ, অত্যন্ত ডিছএপইণ্টমেণ্ট ভৰা হতাশজনক গেম এখন আমি দেখিলোঁ। আহিব লগা খেলবোৰ ভাল হওক, তাৰ এটা সৰু এটা আশা ৰাখিলোঁ। ইয়াকে কৈ আজি মই দিগবলয় আৰু মিন্ময় আপোনালোকৰ বিদায় মাগিছোঁ। আপোনালোকৰ মতামতবোৰ জনাব। ধন্যবাদ। The first challenge goes for a shot.